নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আজি আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মই কি খাই আছোঁ আপোনালোকক জনাই আছোঁ। আৰু ইফালে মই বনাব লৈছোঁ, এয়া ময়দা লৈছোঁ একাপ, আটা লৈছোঁ একাপ আৰু আজি এনেকৈ মই ল'ৰাৰ টিফিন বনাম। আৰু এয়া সোৱাদ অনুযায়ী নিমখ দি মেলি এইখিনি ভালকৈ মিহলাই লৈছোঁ যাতে গোটেইখিনি ভালকৈ মিক্স হৈ যায়। এনেকৈ গোটেইখিনি মিহলাই লৈ এতিয়া ইয়াতে দিছোঁ ঘি এচামুচ। আপোনালোকে যদি বিচাৰে অলপ সৰহকৈও দিব পাৰে ঘিটো, দি মেলি ভালকৈ যেনেকৈ আমি ৰিফাইনেৰে ময়াম দিওঁ ঠিক তেনেকৈ ঘিখিনিৰে ময়াম দিলেই হ'ল। আৰু এনেকৈ গোটেইখিনি মিক্স কৰি আছোঁ। আৰু ঘিখিনি বেছিকৈ দিলে ভাল হয় খাবলৈ, কিন্তু মোৰ ল'ৰাই ঘিৰ গোন্ধটো বেছিকৈ পালে নাখাবই সি, সেইকাৰণে অলপ কমকৈ দিছোঁ। আৰু এয়া অকণমান পানী দি এইখিনি ভালকৈ মঠি আছোঁ। আৰু একদম ৰাতিপুৱা সময়ত খৰধৰ বহুত হৈ যায়, খৰধৰৰ মাজতে বনাব লৈছোঁ যিহেতু নতুনকৈ কিবা এটা, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, সেইকাৰণে ভিডিঅ' কৰি থ'লোঁ। আৰু ল'ৰাই যিহেতু বেলেগ বেলেগ খাব বিচাৰে সেইকাৰণে মই বেলেগ এটা কিবা বনাব চেষ্টা কৰিছোঁ। এয়া আটাখিনি মুঠি লৈ এতিয়া মই অলপ সময় ঢাকি থৈ দিলোঁ। আৰু ইফালে লৈছোঁ বইল আলু দুটা, পিঁয়াজ, জলকীয়া আৰু এয়া মই গোটেইখিনি বাকলি গুচাই কাটি মেলি ৰেডি কৰি ল'লোঁ। আৰু ইফালে কেৰাহীখনো উঠাই দিছোঁ, কেৰাহীখনত তেল দি দিছোঁ। এয়া গৰম হৈ আহিলে এতিয়া মই পিঁয়াজখিনি দি দিম। এয়া দেখিছে তেলখিনি ধুনীয়াকৈ গৰম হৈ আহিলে এতিয়া পিঁয়াজখিনি কাটি লোৱা দি দিলোঁ। আৰু পিঁয়াজ যিমান সৰহকৈ দিব খাবলৈ টেষ্টি হ'ব, সেইকাৰণে মই সৰহকৈ দিছোঁ অলপ পিঁয়াজ দি মেলি এইখিনি এতিয়া ভালকৈ লৰাই থাকিম। আৰু এয়া দেখিছে নহয়, ইফালে মই ভাত দাইল যিহেতু বনালোঁ, ল'ৰাক দুপৰীয়া যিহেতু তেলৰ বস্তু খাব সেইকাৰণে ভাবিছোঁ এতিয়া অলপ ভাতেই খুৱাই পঠিয়াই দিওঁ, সেইকাৰণে এয়া ভাতো হৈ আছে। আৰু দাইলৰ হেতাখনকে উলিয়াই আনি মই এয়া ভাজি আছোঁ। আপোনালোকে নাহাঁহিব দেই, মই আকৌ এনেকৈ খৰধৰ হ'লে বস্তুও বিচাৰি নাপাওঁ আৰু ওচৰত যি পাওঁ সেইটো দিয়ে সোনকালে কৰি দিওঁ। আৰু এইফালে দিলোঁ সোৱাদ অনুযায়ী নিমখ, সেই বুলি যি পাওঁ বুলি আৰু এই যি টি নিদিওঁ আৰু, সেই মানে ওচৰত সেই দালিৰ হেতাখন আছিলে যিহেতু সেইখনকে লৈ আহিলোঁ। আৰু এতিয়া মই সেইখন দি সেয়া আলুখিনি পিটিকি দিলোঁ, দি মেলি এতিয়া আৰু ভালকৈ লৰাই দিম যাতে ইফাল সিফাল লৰাই গোটেইখিনি ভালকৈ ভাজ খাই আহে। তাৰপিছতে এয়া মই দিলোঁ অৰিগেনো অকণমান, অৰিগেনোটো দিলে যে বহুত টেষ্টি হয় খাবলৈ, গোন্ধটোও ভাল লাগে, সেইকাৰণে অৰিগেনো দি দিলোঁ। অৰিগেনো দিলে মানে সোৱাদটোৱে একেবাৰে বেলেগ হৈ যায়। আৰু এতিয়া দি মেলি এতিয়া এইখিনি ভালকৈ লৰাই আছোঁ, দেখিছে নহয়। আৰু মই গোটেইখিনি হেঁচি লৰাই আছোঁ কাৰণ গোটা থাকিলে মোৰ বনাবলৈ অসুবিধা হ'ব। আৰু এয়া অকণমান জিৰা আৰু ধনিয়া গুড়ি দিছোঁ, জিৰা ধনিয়া মই একেলগে গুড়ি কৰি থৈছোঁ যিহেতু সেইকাৰণে একেবাৰে দি দিলোঁ। আৰু এতিয়া ভালকৈ ঠেকেচি মই গোটেইখিনি যিখিনি গোটা আছে ভাঙি মই এয়া আলুখিনি ভাজি আছোঁ। কাৰণ গোটা থাকিলে মই যিটো বনাম বুলি ভাবিছোঁ সেইটো বেয়া হৈ যাব, সেইকাৰণে এনেকৈ ঠেকেচি বনাই আছোঁ। আৰু এতিয়া এইখিনি আলুখিনি হ'ব দি মই এয়া আটাখিনি যিখিনি মঠি থৈছিলোঁ সেইখিনি ল'লোঁ, লৈ মেলি এয়া অলপ গোল কৰি লৈছোঁ। আৰু ইয়াতে এতিয়া শুকান আটাখিনি দি মেলি ইয়াতে আটাখিনি দিলোঁ। আৰু ইফালে মই আলুখিনিও লৰাই দিছোঁ, জ্বলি গ'লে আকৌ বেয়া লাগিব নহয় গোন্ধখিনি, সেইকাৰণে। আৰু ইফালে বেলিব লৈছিলোঁহে, ভাবিলোঁ ইমান ডাঙৰকৈ নেবেলোঁ, স্কুল টাইম হৈ আহিছে যিহেতু দেৰি হৈ যাব ইমানকৈ সৰহকৈ একেবাৰে বনালে, সেইকাৰণে সৰুকৈ এখন লৈছোঁ। এতিয়া এখন ৰুটিখন বনাই ল'লোঁ, লৈ মেলি এয়া আলুখিনিও হৈ আহিলে এতিয়া আলুখিনি ইয়াতে দি দিলোঁ। আজি মই বনাব লৈছোঁ মিনি চমোচা, আৰু মই খাই আছিলোঁ মিনি চমোচা, খায়ো বহুত টেষ্টি, বনায়ো ইজি। আপোনালোকে এনেকৈ সোনকালে ল'ৰাক ৰাতিপুৱাই, ল'ৰাবিলাকে জানে নহয় ইটো নাখাওঁ সিটো নাখাওঁ কৰি থাকে, এনেকৈ যদি দিয়ে সিহঁতে খাই ভাল পাব, আপোনালোকে এনেকৈ দিব পাৰিব। আৰু এয়া মই আলুখিনি ইয়াতে দি মেলি ভালকৈ চামুচখনেৰে হেঁচি চাৰিওপিনে লগাই লৈছোঁ। ভালকৈ লগাই লৈ এয়া ভালকৈ অলপ হেঁচি দিছোঁ যাতে চাৰিওপিনে একদম লাগি ধৰে, পৰি নাযায়, এনেকৈ হেঁচি দিছোঁ। আৰু কটাৰীখনেৰে একদম কাটি লৈছোঁ। আপোনালোকে এনেকুৱা ভাল যদি চাকু থাকে এনেকৈও কাটিব পাৰে, মোৰ আকৌ নাছিলে নহয়, একেবাৰে কটাৰীখনেৰে কাটি ল'লোঁ, একো নাই কাট খালেই হ'ল। আৰু তাৰপিছত এয়া চামুচখনে যিখিনি ওলাই আহিছিলে সেইখিনি আকৌ হেঁচি দি মাজৰ পৰা উলিয়াই লৈছোঁ, কাৰণ ধুনীয়া দেখাখিনিহে স্কুলত দিব পাৰিম। এতিয়া এনেকৈ মই এখনকৈ বনাই আছোঁ আৰু সোনকালে বনাই লওঁ, তাৰপিছত আকৌ সেইখিনি টিফিনত দি পঠাব পাৰিলে আকৌ মই স্কুলৰ পৰা আহি বাকীখিনি বনাই ল'ম। আৰু দেখিবলৈ ধুনীয়া হয়, দেখিছে নহয়, এই যে আগৰ দিনৰ মানুহে ফুল কৰি সনাটো পিন্ধিছিলে সেনেকুৱাই লাগে। আৰু সেনেকৈ মই এইখিনি বনাই লওঁ আৰু গোটেইখিনি বনাই মেলি তাক থৈ আহোঁ স্কুলত সোনকালে।
আৰু এয়া স্কুলত থৈ আহিলোঁ। তাৰপিছত আহি মেলি আৰু বনাব ল'লোঁ এয়া। এইবাৰ আকৌ মই আলুখিনি দিয়াৰ পিছত আৰু এখন ৰুটি দি দিছোঁ ওপৰত। তাৰপিছত এনেকৈ কাটি লৈছোঁ। এনেকৈ বনালেও হয়, আপোনালোকে যদি সেনেকৈ বিচাৰে সেনেকৈও বনাব পাৰে, একো নাই। মই আকৌ এইবাৰ ভাবিলোঁ এনেকৈ বনাওঁ। আৰু ছাইডৰখিনি কাটি পেলোৱা নাছিলোঁ যিহেতু এনেকৈ কাটি উলিয়াই ল'লোঁ। আৰু এইবাৰ মই অলপ ডাঙৰ ডাঙৰকৈ বেলি লৈছোঁ। ডাঙৰ ডাঙৰকৈ বনাম বুলি ভাবিলোঁ, কাৰণ সৰু সৰুকৈ বনাই থাকিবলৈ সময় নাই আৰু বহুত কাম থাকে নহয় ৰাতিপুৱা। সেইকাৰণে এয়া ডাঙৰ ডাঙৰকৈ বনাই মেলি এতিয়া মই গুটিখিনি বনাই লওঁ আৰু তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। আৰু এনেকৈ বনাই মেলি আপোনালোকে এসপ্তাহৰ কাৰণে এনেকৈ ষ্ট'ৰ কৰি ৰাখিব পাৰিব। আৰু সন্ধিয়া চাহৰ লগতো খাব পাৰিব, একো নাই, মানে আলহী আহিলেও দিব পাৰিব। বহুত ভাল লাগে খাই, বহুত টেষ্টি হয়। আপোনালোকেও এনেকৈ বনাব, খাব, তাৰপিছত মোক জনাব কেনেকুৱা লাগে। আৰু এনেকৈ এয়া মই গুটিকেইটা বনাই লওঁ। আৰু বনাবলৈ একেবাৰে সহজ, সোনকালে হৈ যায়, বেছি সময়ো নালাগে। দেখিছেই আপোনালোকে মই কিমান সোনকালে বনালোঁ। ল'ৰাক বনাই মেলি থৈও আহিলোঁ, আকৌ আহি বনাব লৈছোঁ। একেবাৰে সোনকালে হৈ যায়, সময়টো একেবাৰে কম লাগে। খালি মানে এইখিনি ৰেডি কৰি লোৱাটোৱে সময়, আৰু ফ্ৰাই কৰোঁতেতো একেবাৰে সময় নালাগে, সোনকালে হৈ যায়। আৰু এয়া মই গোটেইকেইটা বনাই লৈছোঁ টিকলুকৈ। এনেকৈ মই বনাই ল'লোঁ। আৰু বনাই যে ইমান ভাল লাগে, ইমান ভাল লাগিছে, মই সেইকাৰণে মই আপোনালোকক বনাই আছোঁ, ভাল দেখুৱাই গৈ আছোঁ। লাগিলে আৰু এয়া এনেকৈ বনাই ল'লোঁ। আৰু টিকলু এতিয়া চমোচা এইখিনি ৰেডি মই হৈ গ'ল। ফ্ৰাই এতিয়া কৰাৰ মই পালা এইখিনি ফ্ৰাই কৰি লওঁ। তেলখিনিতো ফ্ৰাই গৰম কৰি হৈ লোৱাৰ থাকিব পিছত দিছিলোঁ আগতে। আপোনালোকক দেখুৱাই আৰু আছোঁ। বেছি আৰু গৰমো মোৰ হ'ব আজিৰ নালাগে, ভিডিঅ'টো অলপ ইমানেই। আপোনালোকক মিডিয়াম যদি গৰম ভাল হওঁতেই লাগে দিব লাইক লাগে। কমেণ্ট শ্বেয়াৰ কৰি দি দিব মেলি আৰু এইখিনি ঘৰত এতিয়া বনাই ভাজি খাব। আছোঁ আৰু উল্টা পুল্টা আৰু দিলোঁ। আজিলৈ আৰু এনেকৈ ইমানেই। আমাৰ এয়া মোৰ টিকলু সৰু চমোচাক সৰু লৈ টিকলু আজিলৈ বাই চমোচা বাই। ৰেডি হৈ গ'ল। আৰু কিমান ক্ৰিস্পি হৈছে দেখিছে নহয়, মই ভাঙি দেখুৱাই দিলোঁ আপোনালোকক। আজিৰ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ